নমস্কাৰ বাতৰিলৈ স্বাগতম ষ্টুডিঅ'ত মই পাপৰি আৰক্ষীত চাকৰি কৰি হুৱে বাৱে সম্পত্তি গোটাইছিল ধনকুবেৰ পিকে দত্তই ৰাজ্য প্ৰান্তে প্ৰান্তে গঢ়ি তুলিছিল বিশাল সাম্ৰাজ্য স্বাভাৱিকতে প্ৰশ্ন হয় হৎপথেৰে কেনেকৈ গঢ়িব পাৰিলে এনে বিশাল সম্পত্তি আমি যদি হোটেলৰ কথালৈ আহোঁ তেতিয়াহ'লে লখৰাত 3 ষ্টাৰ ভাৰ্গৱ গ্ৰেণ্ড বেতকুছিত ভাৰ্গৱ গণেশগুৰিত ভাৰ্গৱ পল্টন বজাৰত ভাৰ্গৱ ভাৰ্গৱ ইন উদৰবন্দত বিলাসী বাংলা সহ 1400 বিঘাৰ বাগান হেঙেৰাবাৰীত দুটাকৈ বিশাল অট্টালিকা ডিব্ৰুগড় দিল্লী গুৱাহাটীত 12টা ফ্লেট ডিব্ৰুগড়ত 200 বিঘা মাটি গুৱাহাটীত প্ৰায় 10 বিঘা মাটি ফাৰ্ম হাউচ 8 কেজি 192 গ্ৰাম সোণ ইতিমধ্যে যেটো আমি কৈছো যে সোণ জব্দ কৰা হৈছে আৰু তাৰোপৰি যেটো ডিব্ৰুগড়ৰ যি বিশাল সম্পত্তি সেৱা আমি দেখুৱাই গৈছো ডিব্ৰুগড়তো বিশাল সম্পত্তি আছে আৰু তাৰ ভিতৰত শেহতীয়াকৈ যেটো ভাৰ্গৱ ৰেসিডেন্সি বুলি এটা এপাৰ্টমেন্ট তাত নিৰ্মাণৰত অৱস্থাত আছে 200 বিঘা মাটি আছে গুৱাহাটীত প্ৰায় 10 বিঘা মাটি আছে ফাৰ্ম হাউচ আছে গতিকে তেনে ক্ষেত্ৰত হৎপথেৰে গৈ প্ৰাক্তন ডিআইজে ইমান সম্পত্তি কেনেকৈ গঢ়িলে স্বাভাৱিকতে প্ৰশ্ন উত্থাপিত হয় 8 কেজি 192 গ্ৰাম সোণ আছে আৰু যদি হোটেলৰ কথালে পুনৰ কৈছো তেতিয়াহ'লে লখৰাত 3 ষ্টাৰ ভাৰ্গৱ গ্ৰেণ্ড আছে য'ত ইতিমধ্যে অভিযান চলোৱা হৈছে বেতকুছিটো ভাৰ্গৱ নামৰ হোটেল আছে পল্টন বজাৰত ভাৰ্গৱ নামৰ হোটেল আছে গণেশগুৰিটো ভাৰ্গৱ নামৰ হোটেল আছে ইফালে শিলচৰৰ যি বিশাল সম্পত্তি সেৱা আমি দেখুৱাইছো শিলচৰতো 1400 বিঘা ইতিমধ্যে চাহ বাগান তাত বনাই থকা হৈছে এটা ঘৰ নিৰ্মাণৰত অৱস্থাত আছে সম্পূৰ্ণ এতিয়াও হোৱা নাই যদিও তাত 12 দিনকৈ থাকি আহিছে পিকে দত্তই গতিকে এয়া মাথো এক উদাহৰণহে আৰু বহুত আছে কেইবাটাও কাৰ্যসূচী হাতত লৈ আজি মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা কৰিমগঞ্জত উপস্থিত হ'ব দুপৰীয়া 2টা বজাত কুম্ভীৰগাম বিমানবন্দৰত অৱতৰণ কৰি বিয়লি 4:30 ৰাতাবাৰী সমষ্টিৰ ৰামকৃষ্ণ নগৰত উপস্থিত হ'ব ৰামকৃষ্ণ নগৰত এখন প্ৰেক্ষাগৃহ আৰু কেইবাটাও পথৰ আধাৰশিলা স্থাপন কৰি এখন জনসভাত অংশ ল'ব সন্ধিয়া 6:30 পাথাৰকান্দিত উপস্থিত হৈ অসম ত্ৰিপুৰা সংযোগী 8 নং ৰাষ্ট্ৰীয় ঘাইপথৰ বিধ্বস্ত অংশ পৰিদৰ্শন কৰিব 7 বজাত পাথাৰকান্দিৰ দলীয় কৰ্মীৰ সৈতে মিলিত হৈ শিলচৰলৈ উভতি যাব এয়া হৈছে আজিৰ দিনটোৰ কাৰ্যসূচী কিছু সময় পূৰ্বে যেহেতু এক সংবাদ মেল আয়োজন কৰিছিল গুৱাহাটীত আৰু তাৰ পাছতে উৰা মাৰিছে কৰিমগঞ্জলৈ বুলি আৰু ইতিমধ্যে আমি জনাইছো যে দলীয় কৰ্মীৰ সৈতে মত বিনিময় কৰিব আৰু কিছু সময় পাছতে কৰিমগঞ্জত উপস্থিত হ'ব মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা পঞ্চায়তৰ একাংশ বিষয়া কৰ্মচাৰী আৰু জনপ্ৰতিনিধিয়ে জব কাৰ্ড প্ৰদানত সংঘটিত কৰিছে ব্যাগুম কেলেংকাৰী গ্ৰামাঞ্চলৰ নিবনুৱাৰ অজ্ঞাতে চল চাতুৰিৰে বনাইছিল জব কাৰ্ড বেংক কৰ্মচাৰীৰ লগত মিলি খোলা হৈছিল একাউণ্টটো আনকি নিবনুৱাৰ জাল চহিৰে বেংকৰ পৰা উঠোৱা হৈছিল লাখ লাখকৈ টকা বিগত কংগ্ৰেছ চৰকাৰৰ আমোলত সংঘটিত এই কেলেংকাৰীৰ তথ্য এতিয়া পোহৰলৈ আহিছে মৰিগাঁও জিলাৰ মৈৰাবাৰী উন্নয়ন খণ্ডৰ বৰভেটি গাঁও পঞ্চায়তত এনে দুৰ্নীতিৰ তথ্য ফাটিল হোৱাৰ পিছতে জাঙুৰ খাই উঠিছে নিবনুৱা লোকসকল 2007 চনৰ পৰা 2015 চনলৈকে এইসমূহ জব কাৰ্ডেৰে এমজি এনৰেগা আঁচনিৰ লাখ লাখ টকা উঠোৱা হৈছিল কিন্তু 2016 চনত ৰাজ্যত বিজেপি চৰকাৰ অহাৰ পিছত এইসমূহ জব কাৰ্ড দুষ্ট চক্ৰসমূহে গোপনে ৰাখি থৈছিল সম্প্ৰতি প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহৰ বাবে আবেদন কৰোঁতে জব কাৰ্ড প্ৰয়োজন হোৱাত পঞ্চায়তৰ বিষয়া কৰ্মচাৰী আৰু জনপ্ৰতিনিধিয়ে এইসমূহ জব কাৰ্ড উলিয়াই দিবলৈ বাধ্য হয় বিসংগতিপূৰ্ণ এইসমূহ জব কাৰ্ড ওলোৱাৰ পাছতে সচেতন মহলৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে মৈৰাবাৰী উন্নয়ন খণ্ডৰ বৰভেটি গাঁও পঞ্চায়তত মাথোন এটা উদাহৰণহে মৈৰাবাৰী উন্নয়ন খণ্ডৰ 17টা গাঁও পঞ্চায়ততে সংঘটিত হৈছে জব কাৰ্ডৰ এনে কেলেংকাৰী প্ৰতিটো পঞ্চায়ততে 400ৰ পৰা 500 এনে ভুৱা জব কাৰ্ড থকাৰ অভিযোগ উত্থাপিত হৈছে সেয়ে ভুক্তভোগী বঞ্চিত দৰিদ্ৰ নিবনুৱাই উচ্চ পৰ্যায়ৰ তদন্তৰে বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক আহ্বান জনাইছে মই 2007 চনত মই ডকুমেণ্ট দিয়া আছে পিছত 2009 পৰা যে জব কাৰ্ড হৈছে কিন্তু মই ক'ব নোৱাৰোঁ আজি এই জব কাৰ্ড কাৰ হাতত আছিলে ইমান দিন এইটো পঞ্চায়তত আছিলে অঁ ইয়াত পইচা উঠাইছে নে নাই পইচা উঠাইছে কিন্তু ফটো আছে মোৰ ডকুমেণ্ট চব মোৰ কিন্তু ফটোটো বেলেগৰ আছে সিহঁতে পইচা উঠাই প্ৰায় 40,000 ওপৰত পইচা উঠাইছে এতিয়া এইটো আমি গম পাই পেলাই বিডিঅ' ছাৰহঁতত আমি কমপ্লেইন দিলোঁ তাত কোনো বস্তুটো তদন্ত কৰা নাই 2007 চনত আমাৰ পৰা পঞ্চায়তৰ পৰা ৰেকৰ্ড পাতি নিছে জব কাৰ্ডৰ কাৰণে কিন্তু মোৰ নামত জব কাৰ্ড হৈছে মই পঞ্চায়তত গৈ জব কাৰ্ড বিচাৰিছোঁ কৈছে যে মোৰ জব কাৰ্ড হোৱা নাই আজিলৈকে মই গম পোৱা নাই যে মোৰ জব কাৰ্ড আছে কিন্তু এতিয়া মই অৱগত হৈছোঁ যে মোৰ নামত জব কাৰ্ড আছে ৰেকৰ্ড পাতি মই পাইছোঁ কোনে দিছে এইটো দিছে এইটো মই পঞ্চায়তৰ পৰাই পাইছোঁ
পঞ্চায়তৰ পৰা উলিয়াইছোঁ কাগজ, কিন্তু ৰেকৰ্ড পাতি মোৰ ফটো মোৰ নহয়। আকৌ হেৰি পইচা উঠাইছে একাউণ্ট একাউণ্ট আছে, একাউণ্ট মোৰ নামত একাউণ্ট, কিন্তু মই নাজানো, মোৰ চহী নলয়, সিহঁতে কেনেকৈ পইচা উঠায়। ড্ৰাগছৰ বিৰুদ্ধে বৰপেটাত পুনৰ আৰক্ষীৰ অভিযান। নিষিদ্ধ ব্ৰাউন চুগাৰ সহ দুটা ড্ৰাগছ ব্যৱসায়ী গ্ৰেপ্তাৰ কৰা হৈছে। ধৃত ড্ৰাগছ ব্যৱসায়ী দুটা হৈছে ইমৰান খণ্ডকাৰ আৰু মহিদুল হুছেইন। ধৃত দুয়োৰে ঘৰ বহৰী ফুলবাৰী গাঁৱত। ড্ৰাগছ ব্যৱসায়ী দুটাৰ পৰা ব্ৰাউন চুগাৰ ভৰ্তি 10টা কণ্টেইনাৰ জব্দ কৰা হৈছে। বহৰীৰ পৰা পালাহাজীলৈ আহি আছিল দুয়ো। আৰক্ষীয়ে মটৰচাইকেল সহ আটক কৰে দুই ড্ৰাগছ ব্যৱসায়ী। পুনৰ জনাইছো, ড্ৰাগছৰ বিৰুদ্ধে বৰপেটাত পুনৰ আৰক্ষীৰ অভিযান। নিষিদ্ধ ব্ৰাউন চুগাৰ সহ দুটা ড্ৰাগছ ব্যৱসায়ী গ্ৰেপ্তাৰ কৰা হৈছে। ধৃত ড্ৰাগছ ব্যৱসায়ী দুটা ইমৰান খণ্ডকাৰ আৰু মহিদুল হুছেইন। ধৃত দুয়োৰে ঘৰ বহৰী ফুলবাৰী গাঁৱত। ড্ৰাগছ ব্যৱসায়ী দুটাৰ পৰা ব্ৰাউন চুগাৰ ভৰ্তি 10টাকৈ কণ্টেইনাৰ জব্দ কৰা হৈছে। বহৰীৰ পৰা পালহাজীলৈ আহি আছিল দুয়ো। আৰক্ষীয়ে মটৰচাইকেল সহ আটক কৰিছে দুই ড্ৰাগছ ব্যৱসায়ী। ইমৰান খণ্ডকাৰ আৰু মহিদুল হুছেইন নামৰ দুজন ল'ৰাই, তেওঁলোকৰ ঘৰ বহৰী থানাৰ আণ্ডাৰত ফালাবাৰীত। তেওঁলোকে পালহাজীৰ ফালে ড্ৰাগছ ব্যৱসায় কৰিব আহি আছে। সেই খবৰৰ ভিত্তিত আমি তেওঁৰ গাড়ীৰ নাম্বাৰটো পাইছিলোঁ। গাড়ীৰ নাম্বাৰ আছিলে AS15M0696 পালচাৰ বাইক। সেইখন আমি তেওঁলোকক ট্ৰেছ কৰোঁ আৰু পালাজীৰ RCC ব্ৰিজৰ সন্মুখত তেওঁলোকক আমি ধৰি থানা তালাচী কৰোঁ। স্থানীয় লোকৰ সন্মুখত থানা তালাচী কৰাত তেওঁলোকৰ পৰা 10টা প্লাষ্টিক কণ্টেইনাৰ পোৱা যায়। তাত কিছুমান সন্দেহজনক ড্ৰাগছ পোৱা গৈছে আৰু তাৰ ৱেইট হৈছে 20.55 গ্ৰাম। আৰু বৰ্তমান তেওঁলোকক থানাত ৰখা হৈছে আৰু এতিয়া সোধপোছ চলি আছে। বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি সংবাদমেলত কেইবাটাও গুৰুত্বপূৰ্ণ কথা ঘোষণা কৰিছে। আহক চাওঁ কি কি কথা ঘোষণা কৰিছে। ভাৰতবৰ্ষৰ প্ৰথম যিকেইখন ৰাজ্যই পাৰ মিলিয়ন টেষ্ট কৰিছে, তাৰ ভিতৰত আমি এতিয়াও থিয় হৈ আছোঁ আৰু মৃত্যুৰ ক্ষেত্ৰতো আমি এতিয়াও ভাৰতৰ ভিতৰতে সৰ্বনিম্ন মৃত্যুৰ হাৰত আমি থাকিব পাৰিছোঁ। আমাৰ যিটো কেছ ডাবলিং ৰেট আছিলে, আমি প্ৰায় 30 দিনৰ ডাবলিং ৰেট আছিলে, এতিয়া আমাৰ 36 দিনলৈ বৃদ্ধি পাইছে। অৰ্থাৎ ডাবলিং ৰেট নাও ইজ 36 ডেইজ, যিটো আগতে বহুত দিনলৈ 30ত আছিলে, এতিয়া 36 দিনলৈ বাঢ়িছে। এতিয়ালৈকে 1864 জন ব্যক্তিয়ে প্লাজমা থেৰাপি লাভ কৰিছে আৰু আমাৰ নিতৌ আমি মেডিকেল কলেজ আৰু আন জিলাসমূহত ইণ্টেনচিভ কেয়াৰ ইউনিট বঢ়াবৰ কাৰণে আমি কাম কৰি আছোঁ। ইনফেক্ট আজিও মই শিলচৰলৈকে যাম আৰু অহাকালি শিলচৰ মেডিকেল কলেজতো আমি এটা নতুন 40 বেডেড ICU আৰম্ভ কৰিম। চিটৰ ক্ষেত্ৰত আমাৰ গুৱাহাটী মেডিকেল কলেজে হওক, MMCয়ে হওক বা আন হস্পিটেলবিলাকত আমাৰ বেডতকৈ পেচেণ্টৰ সংখ্যা কম আছে। গতিকে আমাৰ বেডক লৈ চিন্তা কৰিবলগীয়া বৰ্তমান পৰিৱেশ হোৱা নাই। যোৱা দুদিন আগতেও ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয়ত প্ৰায় 59খন বিচনাযুক্ত এটা নতুন ICU আৰম্ভ কৰা হৈছে আৰু তাৰ পৰিপ্ৰেক্ষিতত ICU আৰু হস্পিটেলৰ বিচনাৰ ক্ষেত্ৰত আমি যথেষ্টখিনি আগবাঢ়িবলৈ বা সন্তোষজনক স্থিতিত আজিৰ দিনটোত আমি আছোঁ। অসমৰ 30,000 আশা কৰ্মীয়ে জনজাগৰণ সপ্তাহ নামে আমি বৰ্তমান এটা সপ্তাহ পালন কৰিছোঁ আৰু প্ৰতিগৰাকী আশাই মানুহৰ ঘৰে ঘৰে গৈ মাস্ক ব্যৱহাৰৰ প্ৰয়োজনীয়তা, ছ'চিয়েল ডিষ্টেন্সিঙৰ প্ৰয়োজনীয়তাৰ ওপৰত ঘৰে ঘৰে গৈ লিফলেট হাতত লৈ ৰাইজক অৱগত কৰিছে। আমি টেষ্ট আৰু অলপ ৰেম্প আপ কৰাৰ কাৰণে চিন্তা কৰিছোঁ। এটা আমি বিশেষ কাৰ্যসূচী হাতত লৈছোঁ, যদি আমি সফল হ'ব পাৰোঁ যে 28, 29 আৰু 30 তিনিওটা দিনতে আমি 1 লাখ কোভিড টেষ্ট কৰিব খুজিছোঁ। 28 তাৰিখতো 1 লাখ টেষ্ট হ'ব, 29 তাৰিখেও 1 লাখ টেষ্ট হ'ব, 30 তাৰিখেও 1 লাখ টেষ্ট হ'ব আৰু তাৰ মই ভাবোঁ এই জনজাগৰণ সপ্তাহৰ পৰিপ্ৰেক্ষিতত এই টেষ্টটো আমি সম্ভৱতঃ আমি লক্ষ্যত উপনীত হ'ব পাৰিম। বিদ্যালয়সমূহ
অনানুষ্ঠানিকভাৱে ক্লাছ দানৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে আৰু কোনো বিদ্যালয়ৰ পৰাই বৰ্তমানলৈকে আমি ঋণাত্মক খবৰ আমি একো পোৱা নাই। এতিয়া যদি এয়াৰ পেছেঞ্জাৰ এজন আহে, তেওঁ এণ্টিজেন টেষ্ট কৰাৰ পিছত নিগেটিভ হওক পজিটিভ হ'লেতো হস্পিটেলত আহিলে, নিগেটিভ হ'লে তেখেত 10 দিন হোম কোৱাৰেণ্টাইনত থাকিব লাগে। এতিয়া আমি এই 10 দিনৰ হোম কোৱাৰেণ্টাইন আমি প্ৰত্যাহাৰ কৰিছোঁ। তাৰ পৰিৱৰ্তে এজন যেতিয়া যাত্ৰী আহিব, তেওঁক আমি এণ্টিজেন টেষ্ট কৰিম আৰু RT-PCR টেষ্ট কৰিম। যদি তেওঁ 2200 টকা আমাৰ সৰু সজাই দি দিয়ে, তেতিয়াহ'লে এণ্টিজেন্টৰ ৰিজাল্ট আমি RT-PCR ৰিজাল্ট আমি এদিনত দি দিম আৰু ৰিজাল্টটো পোৱাৰ লগে লগে তেওঁৰ কোৱাৰেণ্টাইন শেষ হৈ যাব। তাৰমানে বেচিকেলি 10 days will be reduced to just 24 hours. আজি যেটো 10 দিনৰ কোৱাৰেণ্টাইন আছিল, সেইটো মাত্ৰ 24 ঘণ্টালৈকে কমি আহিব। আমি গুৱাহাটী মেডিকেল কলেজত কেইটামান ক্লিনিকেল ট্ৰায়েল কৰি আছোঁ। এটা হৈছে বৰ্তমানলৈকে আমি ৰেমডিচিভিৰ দিয়া পেচেণ্টৰ সংখ্যা 1000 ক্ৰছ কৰিলে, প্লাজমা থেৰাপিও 1800 ক্ৰছ কৰিলে। আমাৰ মেডিকেল কলেজে ক্লিনিকেল প্ৰেজেণ্টেশ্যন এটা বনাইছে, যিটো আমি আপোনালোকক দিব পাৰিম। কিন্তু আমাৰ যিটো শ্বৰ্ট সিদ্ধান্ত সেইটো হ'ল যে আৰ্লি ষ্টেজত যদি প্লাজমা দিয়ে ইট ইজ এফেক্টিভ। সেইটোৱে হ'ল যে আৰ্লি আৰু মডাৰেট ষ্টেজত দিলে আমি আৰু এটা মেডিচিন ৰেমডিচিভিৰৰ লগত আৰু এটা মিক্স কৰি মেডিচিন আমি ক্লিনিকেল ট্ৰায়েল হিচাপত দিছোঁ। আমেৰিকান FDA টো ইমাৰ্জেঞ্চি অথৰাইজেশ্যন কৰিছিলে, তাৰ বেচিছত আৰু এটা ট্ৰায়েল আমাৰ GMCHত বৰ্তমান চলি আছে। বাৰিচিটিনিব এই বাৰিচিটিনিব মেডিচিনটো আমি দি আছোঁ উইথ ৰেমডিচিভিৰ এজ এ পিয়ৰলি ক্লিনিকেল ট্ৰায়েল, অৰ্থাৎ GMCHতে আমি ক্লিনিকেল ট্ৰায়েল এটা আৰম্ভ কৰিছোঁ, যিটোৱে ৰিকভাৰী সোনকালে কৰিব বুলি ধাৰণা কৰা হৈছে। আপোনালোকে জানে যে আমাৰ অসম পুলিচৰ কৰ্তব্যৰত যিসকল আৰক্ষী কনিষ্টবল, তেওঁলোকক ফুড এলাউন্স হিচাপে অৰ্থাৎ নিজৰ খোৱা বোৱাৰ কাৰণে ৰাজ্য চৰকাৰে প্ৰতি মাহত 1200 টকা দি আছিলে। অহা 1 অক্টোবৰৰ পৰা প্ৰযোজ্য হোৱাকৈ আমি তেওঁলোকৰ যিটো মান্থলি ৰেচন এলাউন্স সেইটো আমি 2000 টকালৈকে বৃদ্ধি কৰিছোঁ। অসমৰ টি ইণ্ডাষ্ট্ৰী যাতে তেওঁলোকৰ ফাইনেন্সিয়েল ভাইবিলিটি বা ফাইনেন্সিয়েল চিটুৱেশ্যন আমি যাতে তাত কিছু পৰিমাণে অসম চৰকাৰে সহায় কৰিব পাৰে অন দ্য বেচিছ অফ চাৰ্টেন প্ৰিন্সিপল, তাৰ কাৰণে মই 4টা স্কিম এনাউন্স কৰিব খুজিছোঁ। যদি কোনোবা এটা চাহ উদ্যোগে কমাৰ্চিয়েল বেংকৰ পৰা ৱৰ্কিং কেপিটেল লোন লয়, তেতিয়াহ'লে সেই ৱৰ্কিং কেপিটেল লোনৰ ওপৰত অসম চৰকাৰে 3% ইণ্টাৰেষ্ট ছাবভেনশ্যন দিব। দ্বিতীয়তে আপোনালোকে জানে যে অসমৰ ৰপ্তানি CTC টি ৰপ্তানি নহয়, বেচিকেলি অৰ্থডক্স টি ৰপ্তানি হয়। এই অৰ্থডক্স টি যেতিয়া উৎপাদন কৰে তেতিয়া CTC টিতকৈ বাগানৰ কৰ্তৃপক্ষই বেছি খৰচ কৰিব লাগে, এইকাৰণে যে CTC বনালে যিমান উৎপাদন হয় অৰ্থডক্সত উৎপাদনটো কমি আহে। টি বোৰ্ডে প্ৰতি কেজি অৰ্থডক্স টি বনালে টি গাৰ্ডেনসমূহক 3 টকাৰ ছাবচিডি দিছিলে। এতিয়া আমি এই বছৰ 1 এপ্ৰিলৰ পৰা কাৰ্যকৰী হোৱাকৈ অসমত উৎপাদিত প্ৰতি কেজি অৰ্থডক্স টিৰ বিপৰীতে অসম চৰকাৰে 7 টকা ৰাজ সাহায্য আগবঢ়াব। তাৰোপৰি অৰ্থডক্স টি বনাবৰ কাৰণে যিহেতু মেচিন কিনিব লাগে নতুনকৈ, যদি কোনোবা নতুনকৈ চাহ বাগিচাই যদি অৰ্থডক্স টি যদি বনাবৰ কাৰণে মেচিন আদি কিনিব খোজে, সেই মেচিনৰ ওপৰত আমি 25% ৰাজ সাহায্য দিম। আৰু ফাইনেলি
আমি এগ্ৰিকালচাৰ ইনকাম টেক্স আমি 3 বছৰৰ কাৰণে হলিডে দিছোঁ যে অহা 3 বছৰ এগ্ৰিকালচাৰ ইনকাম টেক্স টি গাৰ্ডেনসমূহে দিব নালাগে। খবৰ আৰু আছে সময় বিৰতি। सूर्या सीमेंट व्यवहार करिले घर 50% अधिक मजबूत হয়। আপোনাৰ ঘৰ অটুট হলে হ'ব অটুট অসম। सूर्या सीमेंट অটুট ঘৰ অটুট অসম। আহিনমহীয়া বানৰ কবলত জাগিৰোডৰ এই খবৰ আমি জনাম, কিন্তু এই মুহূৰ্তত আন এক খবৰ আহি পৰিছে, ব্ৰেকিং নিউজ আহি পৰিছে। সেয়া হৈছে 3টা পৰ্যায়ত হ'ব বিহাৰৰ নিৰ্বাচন। 28 অক্টোবৰত প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণ, 3 নৱেম্বৰত হ'ব দ্বিতীয় পৰ্যায়ৰ ভোট গ্ৰহণ, 7 নৱেম্বৰত হ'ব তৃতীয় পৰ্যায়ৰ ভোট গ্ৰহণ, 10 নৱেম্বৰত হ'ব ভোট গণনা। মুখ্য নিৰ্বাচনী আয়ুক্ত সুনীল আৰোৰাৰ ঘোষণা। 243 জনীয়া বিধানসভাত আছে JDU বিজেপিৰ দখলত, আৰু কোভিড-19ৰ পাছত এয়া প্ৰথমটো বিধানসভা নিৰ্বাচন হ'ব। গতিকে এই মুহূৰ্তৰ এক গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে যে 3টা পৰ্যায়ত হ'ব বিহাৰৰ নিৰ্বাচন। 28 অক্টোবৰত প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণ, 3 নৱেম্বৰত হ'ব দ্বিতীয় পৰ্যায়ৰ ভোট গ্ৰহণ, 7 নৱেম্বৰত হ'ব তৃতীয় পৰ্যায়ৰ ভোট গ্ৰহণ, 10 নৱেম্বৰত ভোট গণনা হ'ব। আৰু মুখ্য নিৰ্বাচনী আয়ুক্ত সুনীল আৰোৰাই ঘোষণা কৰিছে। 243 জনীয়া বিধানসভা আছে আৰু বিজেপিৰ দখলত, আৰু কোভিড-19ৰ পাছত এয়া প্ৰথমটো বিধানসভা নিৰ্বাচন। जिला प्रशासन ने ऑलरेडी मेरे पास एक लिस्ट है, आप कहेंगे वो भी दे दूंगा। डिस्ट्रिक्ट वाइज नंबर ऑफ ग्राउंड जहां कोई रैली हो सकती है वो आइडेंटिफाई कर चुके हैं, और उनको एक कहा जा चुका है कि आप उसमें जो 2 गज वाला बेसिक नॉर्म है उस हिसाब से उसके सर्कलिंग का काम शुरू करवा दें। और हमारे अधिकारी 2 दिन लगा के आए हैं। अब 29 को नीरज जी की इच्छा के मुताबिक बाई इलेक्शंस का शेड्यूल अनाउंस करने के बाद 30 और 31 को हम तीनों भी वहां जा रहे हैं, थोड़ा सा सब कलेक्टर से सबसे इंटरेक्ट करने, बातचीत करने। और थ्रू आउट द इलेक्शंस जैसा कि हमेशा होता है, उमेश सिन्हा रिमेन्स इन टच विद यू, और हमारे जो ऑफिसर हैं जो बिहार के इंचार्ज हैं, मैं शिवाली को कहूंगा कि उनका मोबाइल आप सबसे शेयर करें, दे विल ऑल बी इन टच विद यू। Right. Sir, namaskar. Sir, Mr. Arora, my simple question, I want to take off from where he just asked you a question. Sir, don't you think there should be some clear-cut penalties or penal provisions for those who are violating social distancing norms? Because, in the heat of campaigning, there could be extra people. Don't you think there should be some clearly... There are already penalties provided in the extent laws. Okay. So another question that I wanted to ask you, sir, is why have you decided to reduce the number of phases even as your polling stations have drastically increased? Is that a conscious decision, and what was the thought behind that? One of the major thoughts was that, as I told you, you probably have ignored it again, that by enhancing 30,000 polling stations, our force requirements became of a different type. And also we were conscious that, as somebody asked here very relevantly, that the disease can spread more. So will the disease spread more in 3 phases or 7 phases? Okay. Sir, one last question. You see, there was a conscious decision by the Commission that any specific complaints received by the Commission shall be sent to CBDT strictly on a case-to-case basis. Otherwise, you see, the process is very clear. When all these election affidavits come, they are made available to the regulatory authorities. In any case, whether there is a complaint or no complaint. And it is for the regulatory authorities, especially CBDT, etc., and the sister agencies, they take a call. Whether they want to in case they take a call, they come back to the Commission. Otherwise, they just inform us that we have taken a call and there is nothing in it, everything is okay. Over and above that, if there is a specific complaint that there has been some grievous, very major errors or faults, or certain information has been concealed and all that, so we on a case-to-case basis. Then it was said that CBDT has sent notice to
a very senior leader, which you already clarified. We cannot take the power of a regulatory agency to take the action on a suo motu basis, even during MCC. But at the same time, we made references only on 4 cases, 3 of Maharashtra, 1 of Gujarat. Okay. Has the report come, sir? Has the report come back from CBDT, sir? No, they will come back. They have not come back as yet. Okay. We'll move on to Anand, Piyush, and then Joymala. सर आनंद इंडिया टीवी से पूरे इस चुनाव के प्रोसेस में पॉलिटिकल पार्टीज एक मेजर स्टेक होल्डर होती हैं, लेकिन ज्यादातर जो पॉलिटिकल पार्टीज हैं बिहार की, वो मांग कर रही थी कि चुनाव को टाला जाए, और अब उनका ये कहना है कि चुनाव को बिहार की जनता पे थोपा गया है, क्योंकि कोविड की तो ठीक है, लेकिन साथ में बाढ़ के चलते भी वहाँ पे हालात बहुत बुरे हो गए थे, अप्रोच रोड जो है वो टूट गई थी। नहीं सर, आपने नीट और जी का एग्जाम्पल दिया, लेकिन आपको ये भी पता होगा कितने सारे बच्चों ने वो एग्जाम मिस किया था। आपकी जो कोशिश ये होनी चाहिए, कोई वोटर घर पे ना छूटे, सबको लाने की आपकी प्रायोरिटी होनी चाहिए। डेटा आपके पास भी होगा, नीट और जी का कितने बच्चों ने मिस किया था। We have taken a call on the thing. सर इसी पर रिलेटेड सवाल था सर। ये रिलेटेड नहीं है, you can't repeat the same thing again and again. Please. सर मैं पीयूष पांडे हूँ, TV9 भारतवर्ष से। मेरा सवाल ये है कि उम्मीदवार या उनके जो लोग होंगे, अगर वो कोविड से संबंधित जो नॉर्म्स हैं वो अगर वॉयलेट करते हैं, तो फिर चुनाव आयोग की ओर से क्या कदम उठाया जाएगा या क्या कड़ा एक्शन लिया जाएगा? That will depend on the gravity of offence. सर बड़ी रैलियों के बारे में एक बार थोड़ा सा दोबारा बता दें कि क्या होंगी नहीं बिल्कुल भी, या जिला प्रशासन अगर जिला प्रशासन बिटवीन कलेक्टर एसपी दे कैन टेक ए कॉल। सर मैं There is something under consideration of the Ministry of Law. খবৰ অব্যাহত ৰাখিম, সময় টিভি।